চিপাঝাৰ গৰুসুঁতি বহুমুখী কৃষি প্ৰকল্পৰ অধীনৰ মাটিৰ পৰা সেই ভূমিৰ পৰা যিসকল বেদখলকাৰী লোক আছিল এক প্ৰকাৰ তেওঁলোকক পুনৰ সংস্থাপনৰ কাম আৰম্ভ হৈছে। যিহেতু গৰুসুঁতি বহুমুখী কৃষি প্ৰকল্পৰ নামত আবণ্টন হোৱা বহুখিনি ভূমিত এতিয়াও কিছুসংখ্যক লোক ইয়াতে বহি আছে বছৰ বছৰ ধৰি, আৰু যিসকল লোক এতিয়াও এই কৃষি প্ৰকল্পৰ ভূমিত আছে সেইসকল লোকক ইতিমধ্যে দলগাঁৱলৈ স্থানান্তৰ কৰা হৈছে, আৰু প্ৰায় 200-300 ঘৰমান পৰিয়াল ইয়াতে এতিয়াও আছে এই ঠাইত। আৰু সেই ঠাইৰ পৰা কালি ইয়াতে প্ৰশাসনৰ মানুহ আহি তেওঁলোকক জাননী দিছে ইয়াৰ পৰা উঠি যাব লাগে বুলি, আৰু তেওঁলোকক যিহেতু দলগাঁৱত সংস্থাপন কৰা হ'ব, এই সংস্থাপনৰ কাম ইতিমধ্যে আৰম্ভ কৰিব। আজি ৰাতিপুৱাৰ ভাগতে ব্যৱস্থা কৰা হৈছে প্ৰশাসনৰ জৰিয়তে, আৰু যিসকল মানুহ ইয়াতে আছিল ইয়াতে বাস কৰি তেওঁলোকে এতিয়া নিজৰ ঘৰ দুৱাৰসমূহ ভাঙিবলৈ আৰম্ভ কৰি আছে। এইসকল লোক ইয়াতে আছে। কেনেকুৱা অৱস্থা, কি ভাবিছে আপোনালোকে? কি ভাবিম, আমাৰ এতিয়া কি হ'ল, কোনো কথাটো আমাৰ নাই। আমাক সোমাই দিলি সোমাই নিব লাগে, সি সোমাই দিয়া নাই। মোক এতিয়া যাব লাগে তাই ক'ত ল'ব সেইটোও কোৱা নাই, বোলে নাই আমি সেইটোও কোৱা নাই। কালি প্ৰশাসনৰ মানুহ আহিছিল? হ্যাঁ আহিছিল, আহি তালৈ ক'ত যাব লাগে, তোমাক ইয়াৰ পৰা ইয়াতে থাকিব নহ'ব। ক'লৈ যাব লাগিব ক'ত সেইটো সুধিছোঁ মই, ক'ত যাব লাগে, বোলে ক'ত যাব লাগে সেইবিলাক বাদ দিয়ক, তোমালোকে ইয়াতে উঠিব লাগিব, নহ'লে ভাঙি দিম বিচিবি আনি, এইবিলাক ক'লে। আৰু একো স্পষ্টকৈ কোৱা নাই? নাই, আমি এনেকেই কৈছোঁ, বোলে নাই। এতিয়া আপোনালোকেতো এইবোৰ ভাঙিবলৈ আৰম্ভ কৰিছে? নাই, এতিয়া জুলুমত ভাঙি আছোঁ, আৰু উপায় নাই। জুলুমত তেওঁতো জুলুম কৰি আছে, আজি নহ'লে বিচিবি ভাঙি দিব, উপায় নাই। কি কৰোঁ, বিচিবিতে ভাঙিলেতো আমি একো নহয়। আহক ইফালে আগবাঢ়ি আহক। কি হৈছে ইয়াতে, যিহেতু এতিয়া যাব লাগিব বুলি কৈছে প্ৰশাসনে? কালি 12টামান 1টামান বজাত প্ৰশাসন আহিছে, আহি পেলাই ডিচি মান আহিছে, আহি পেলাই মণ্ডল চণ্ডল আহিছে। অহাৰ পিছত তাৰমানে কৈছে যে ইয়াৰ পৰা যাব লাগিব সোনকালে, তুমি অতি সোনকালে ৰেডি হোৱা, যাব লাগিব। ক'ত যাব লাগিব এই ঠাইটো তাৰমানে নকয় যে ইয়াতে যাব লাগিব বুলি, ডাইৰেক্টলি কৈ আছে কি ইয়াৰ পৰা ছাইড হ'ব লাগে, তোমাৰ ছাইড সোনকালে হ'ব লাগে, ছাইড নহ'লে তাৰমানে JCB দি ভাঙি দিম ভাবুকি দিছে। আৰু সিহঁতে প্ৰকল্পৰ মানুহ ল'ৰাবিলাকে কাম কৰা মানুহ, সিহঁতে ঘৰ চৰ লগতে ভাঙছি, আৰু মেডি আহি পেলাই নিজে বেৰা চেৰা কাটিছে, নিজে গাড়ী চাড়ী লৈ দিছে, লগত লৈ গৈছে। এতিয়া যে দলগাঁৱত সংস্থাপন কৰা হ'ব বুলি কৈ আছে, সেই বিষয়ে কিবা গম পাইছে নেকি? নাই, গম পোৱা নাই এতিয়ালৈ। গাড়ী ৰাতিত গৈছে, ৰাতি 12টামান বজাতে ৰাতি গাড়ী যাই পেলাই পাইছে। গাড়ী যোৱাৰ পিছত গাড়ী খালী কৰা নাই, ৰাতি 12টা কেম্পত হেৰি স্কুলত, তাতে চৰকাৰী স্কুল আছে বোলে, চৰকাৰী স্কুলত গাড়ীটো ৰখাই থৈছে। এতিয়ালৈ গাড়ীটো খালী কৰা নাই, ক'ত দিব সেইটো জেগা এতিয়ালৈ চিলেকশ্যন কৰি দিয়া নাই। তাৰমানে যিখিনি মানুহ ইয়াৰ পৰা লৈ গৈছে বা গৈছে ইয়াৰ পৰা, সেইখিনি মানুহ ক'ত বহিব, ক'ত বাস কৰিব, তাৰ একো নিশ্চয়তা দিয়া নাই? নাই, দিয়া নাই। নাই, তোমাক ইয়াৰ পৰা যে যাব লাগিব, দলগাঁৱত যে ল'ম, তোমাক সংস্থাপন দিম, তাতে এটা জেগা দেখাব লাগিব, জেগাখনো দেখা নাই। ইয়াৰ পৰা যে লৈ গৈছে ৰাতি 12টা বজাত, তাতে যাই পাইছে। সুবিধা দিম বুলি কৈ আছে। এতিয়া গাড়ী কালি ইমান ৰাতি গৈছে, এতিয়ালৈকে ফনাফনি কৰি আছোঁ ল'ৰাৰ লগত। সিহঁতে কৈছে গাড়ী বস্তু আছে, আমি ৰাতি স্কুলত আছিলোঁ, এতিয়া ক'ত বা মাটি দেই ক'ত বা ঢালে ক'ব নোৱাৰোঁ। এতিয়া সমস্যা হয়। ইয়াৰ পূৰ্বতে এই স্থানৰ পৰা কৃষি প্ৰকল্পৰ আবণ্টিত ভূমিত যিসকল লোক বাস কৰি আছিল, সেইসকল লোকৰ বেছি সংখ্যককে দলগাঁৱত সংস্থাপন কৰা হৈছে, আৰু যিখিনি লোক এতিয়াও আছে সঠিক পৰিয়াল এই মুহূৰ্তত আমিও গম পোৱা নাই, যিহেতু প্ৰশাসনৰ মানুহ এতিয়াও উপস্থিত হোৱা নাই। ইয়াতে কিমানখিনি মানুহ পুনৰ সংস্থাপিত কৰা হ'ব, এই ইয়াতে যিখিনি মানুহ আছে বসবাস কৰি, তেওঁলোকেও এতিয়ালৈকে নিশ্চিত হোৱা নাই তেওঁলোকক ক'লৈ নিয়া হ'ব, ক'লৈ যাব লাগিব। এই সম্পৰ্কত তেওঁলোকে এক প্ৰকাৰ বিমূৰত পৰিছে। তথাপিও তেওঁলোকে দুই এটাকৈ ঘৰ ভাঙিবলৈ আৰম্ভ কৰা দেখা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।